মই হেনো বুঢ়া বুঢ়া গোন্ধাওঁ। এই গণটো ময়ো বিচাৰি চাইছোঁ, নাপাওঁ দেখোন। ককাৰ লগতে অমলতে এই গণটো পোৱা মোৰ মনত নাই। আইতাই লাৰু কৰি ভাত খুৱাওঁতেও এই গণটো মই পোৱা নাই। শয্যাগত দেউতাৰ ভৰি পিটিকি দিওঁতেও মই বুঢ়া বুঢ়া গণটো পোৱা নাই। এইটো নতুন বেমাৰ নেকি? দুপইচা ঘটি 4 পইচা টাপলি মাৰি শেষ নহওঁতেই 2 পইচা ঘটাৰো সময় উকলি গ'ল। ইহঁতকেইটাইচোন এতিয়া নিজৰ জঞ্জাল মাৰিয়েই আজৰি নোহোৱা হ'ল। কেউটাই মিলি মজিয়াত এগৰা খোৱাৰ হেঁপাহ মনতেই থাকি গ'ল। এই বুঢ়া হেনো বুঢ়া বুঢ়া গোন্ধায়। বহুত বহুত ধন্যবাদ। আপুনি ইমান ধুনীয়া এটা কবিতা আবৃত্তি কৰিলে, যিটো আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, আৰু আপোনাৰ পৰা বহু কথা জানিবলৈও আমি আশা কৰি আছোঁ। আৰু সেইকাৰণে আজি আপোনাক আমি আগ্ৰহেৰে আমি অপেক্ষা কৰিছোঁ যে আপুনি কেতিয়া আহিব আমাৰ ষ্টুডিঅ'লৈ। আৰু দৰ্শকসকলেও মই ভাবোঁ যে আজি অনুষ্ঠানটি চাই ভাল পাব। দৰ্শকসকল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ মৰমৰ কুলদা কুমাৰ ভট্টাচাৰ্যদেৱ আজি আমাৰ লগত আছে। গতিকে তেওঁৰ এক বৰ্ণিল যাত্ৰা, এই সমগ্ৰ যাত্ৰাৰ বিষয়ে যিখিনি পাৰোঁ মই চেষ্টা কৰিম তেওঁৰ মুখেৰে আপোনালৈ জনাবলৈ। গতিকে আহক আৰম্ভ কৰোঁ লেটছ টক উইথ মনালিছাৰ আজিৰ এপিছ'ড।